মহানগৰীৰ হাটগাঁও উচ্চ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত লাগিল হাহাকাৰ। বিদ্যালয়ৰ ভিতৰত লাগিল জুই। এয়া সঁচাকৈ জুই লাগিছে বুলি ভুল নুবুজিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক সজাগতামূলক পদক্ষেপহে। কেতিয়াবা হঠাৎ আহিব পাৰে বিভিন্ন দুৰ্যোগ, ভূমিকম্প, অগ্নিকাণ্ড আদি বিভিন্ন দুৰ্যোগ হঠাতে আহিব পাৰে আৰু সেই সময়ত কেনেদৰে নিজকে সুৰক্ষা দিব নাইবা প্ৰশাসনে কেনেদৰে এই সমস্যাসমূহ মোকাবিলা কৰে সেই সম্পৰ্কে এক সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হয় হাটগাঁও উচ্চ বিদ্যালয়ত। যদি এটা ভূমিকম্প হয়, এটা ডাঙৰ ভূমিকম্প হয়, হোৱাৰ লগে লগে ধৰক আজি নিচিনা এটা সময়ত হয় অফিচ কাছাৰী চলি থাকিব, স্কুল চলি থাকিব। আমাৰ যি স্কুলখনত আমি বাছি পেলাই কৰিছোঁ যে স্কুলখনৰ আমাৰ বিভিন্ন ল'ৰা ছোৱালী আছে, তেওঁলোকৰ প্ৰায় 400-500 ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীখিনি আমি কেনেকৈ তেওঁলোকক মানে আমাৰ যিকোনো এটা দুৰ্যোগ হ'লে মানুহবিলাক কি হয়, হঠাৎ উত্তেজিত বা পেনিক হৈ যায়, মানুহবিলাকে কি কৰিম কি নকৰিম। গতিকে আমাৰ উদ্দেশ্যটো হ'ল যে কেনেকৈ তেওঁলোকে বাহিৰলৈ ওলাই আহিব। যদি আমাৰ তাতে কিবা কোনোবা মানুহ ধৰক ওলাই আহিব নোৱাৰা হৈছে, ইনজিউৰি বেছি হৈছে, তেনেকুৱা মানুহক কেনেকৈ আমি মেডিকেলৰ জৰিয়তে তেওঁলোকক আমি হস্পিটেললৈ লৈ যাওঁ বা তেওঁলোকক আমি কেনেকৈ ইয়াতে আমি যিখিনি ফাৰ্ষ্ট এইড আছে সেই ফাৰ্ষ্ট এইডখিনি দিওঁ। তাৰ উপৰি ধৰক ভূমিকম্পৰ লগত আপুনি আৰু এটা বস্তু মানে আমি দুনাই কৰিব নোৱাৰোঁ যে কেতিয়াবা জুই লগা ইনচিডেণ্টটো হ'ব পাৰে। আমি এটা তেনেকুৱা ডেমনষ্ট্ৰেশ্যন আজি কৰিছোঁ, সেইকাৰণে ফায়াৰ ছাৰ্ভিচো আহিছে। সমগ্ৰ কামৰূপ জিলাতেই বিভিন্ন বিদ্যালয়, বজাৰ, চিকিৎসালয় আদিত সজাগতাৰ বাবে এই কাৰ্যসূচী হাতত ল'ব অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। এই এক্সাৰচাইজটোৰ মূল কথাটো হ'ল যে আমি এটা দুৰ্যোগ কেনেকৈ সন্মুখীন হ'ম, কাৰণ দুৰ্যোগটো কেতিয়া হয়, কি মুহূৰ্তত হয়, বিশেষকৈ ভূমিকম্প আমি কেতিয়াও ক'ব নোৱাৰোঁ। গতিকে আমি কেনেকৈ সংঘটিত হয় সেইটো আমি নাজানো, কিন্তু সেই সংঘটিত সময়ত আমাৰ যিখিনি নিয়ম মতে আমাৰ যিসকল লোকে ৰেছপণ্ডেণ্ট হিচাপে কাম কৰিব লাগে তেওঁলোকে কেনেকৈ কৰিব। আজি ধৰক এইখিনি বস্তু তেওঁলোকৰ মনত থাকিল, কাইলৈ এটা ৰিয়েল টাইম ইনচিডেণ্ট হ'লেও তেনেকৈ আমাৰ বস্তুবিলাক সৃষ্টি হ'ব। গতিকে এইখিনি কৰাটোৱে আমাৰ মূল উদ্দেশ্য। বিশেষকৈ ছাত্ৰ ছাত্ৰী, স্কুলীয়া ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী থাকে, তেওঁলোকৰ স্কুলৰ আমাৰ প্ৰায়ৰিটি সদায় স্কুলৰে থাকিব, কাৰণ আমি স্কুলৰ ল'ৰা ছোৱালী যদি হেৰি হয়, কাৰণ বাকীখিনি ডাঙৰ মানুহে হয়তো অকণমান বুজি পেলাই কিবা কৰিব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীবিলাক হয়তো পেনিক হৈ যাব পাৰে, কিবা হ'ব পাৰে। বিদ্যালয় আমি অকল বিদ্যালয় কৰাই বুলিয়ে নহয়, কেতিয়াবা আমি সময় পালে আমি বজাৰ এৰিয়াটো আমি কৰিম, আমি হস্পিটেলটো কৰিম বা কেতিয়াবা আমি অফিচ কাছাৰীটো কৰিম। সেইটো অকল নহয়, কিন্তু স্কুলৰ ক্ষেত্ৰতো আমাৰ এটা ভাল হয় কি যে তেওঁলোকেও অন্ততঃ গম পাইছে যে ভূমিকম্প হ'লে ঘৰত থাকিলেও তেওঁলোকৰ আজি এটা ধৰক অনুমান হ'ল যে ঘৰত থাকিলেও বেগটো মূৰৰ ওপৰত লৈ ওলাই আহিছে। এতিয়া সেইটো কি যে কিবা কাৰণত কিবা এটা পৰিলে আমাৰ এটা হ'লেও ছাপৰ্ট আছে, যিটোৱে ছাপৰ্টে তেওঁলোকক ৰক্ষা কৰিব, তেওঁলোকে এটা বাৰ্তাও আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব।